আকাশবাণী গুৱাহাটীৰ মহাবাহু আমাৰ যুৱবাণীৰ পৰা নমস্কাৰ আমাৰ যুৱবাণীৰ পৰা অনুষ্ঠানটিলৈ আপোনালোকক আদৰণি জনাইছো। আজিৰ অনুষ্ঠানত আপোনালোকলৈ আগবঢ়াইছো বৃত্তি বিষয়ক অনুষ্ঠান সোপানৰ এটি খণ্ড। আঁত ধৰিছে স্নেহা পাঠকে। নমস্কাৰ। আমি সকলোৱে জানো যে মহাকাশ অভিযানৰ ক্ষেত্ৰখনত ভাৰতবৰ্ষ ইতিমধ্যে বহুতো সফলতা অৰ্জন কৰিবলৈ সক্ষম হৈছে আৰু এই সফলতাক উদযাপনৰ উদ্দেশ্যে প্ৰতি বছৰে 23 আগষ্টৰ দিনটো ৰাষ্ট্ৰীয় মহাকাশ দিৱস হিচাপে পালন কৰিবলৈ ভাৰত চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু এই উদ্দেশ্যে আমাৰ আজিৰ সোপানত বিষয়বস্তু হিচাপে আমি বাছি লৈছোঁ মহাকাশ অভিযান আৰু ইয়াৰ সৈতে জড়িত বিভিন্ন বৃত্তিগত দিশ এই বিষয়টোক। আৰু এই বিষয়ত আলোচনা কৰিবলৈ আজি আমি আমন্ত্ৰণ জনাই আনিছোঁ গুৱাহাটী বিশ্ববিদ্যালয়ৰ পদাৰ্থ বিজ্ঞান বিভাগৰ অধ্যাপক ডক্টৰ মাধুৰ্য প্ৰসাদ বৰা ডাঙৰীয়াক। ছাৰ, অনুষ্ঠানলৈ আপোনাক স্বাগতম। স্বাগতম স্নেহা। ছাৰ, অনুষ্ঠানৰ আৰম্ভণিতে আমি ৰাষ্ট্ৰীয় মহাকাশ দিৱসৰ তাৎপৰ্য সম্পৰ্কে জানিব বিচাৰিছোঁ। আমি সকলোৱে জানো আচলতে এই দিনটো কেলেনো বাছি লোৱা হ'ল যে যোৱা বছৰৰ 23 আগষ্টৰ তাৰিখে চন্দ্ৰয়ান 3 যিখন আমাৰ স্পেচশ্বিপ বা মহাকাশযান আছিলে, সেই মহাকাশযানৰ পৰা বিক্ৰম লেণ্ডাৰ বুলি আমি কওঁ, এটা অসমীয়াটো লেণ্ডাৰ বুলিয়েই কৈছোঁ মই, বিক্ৰম লেণ্ডাৰ বুলি এখন লেণ্ডাৰ ছফ্ট লেণ্ডিং মানে ধুনীয়াকৈ পাখিৰ নিচিনাকৈ উৰি গৈ পেলাই চন্দ্ৰপৃষ্ঠৰ দক্ষিণ মেৰুত অৱতৰণ কৰিবলৈ সক্ষম হৈছিলে। আৰু তাৰ পৰা এখন প্ৰজ্ঞান ৰোভাৰ বুলি কোৱা যায়, যিখন সৰু এটা যান্ত্ৰিক এখন গাড়ী বিদ্যুৎ চালিত, যিখন তাৰ পৰা ওলাই আহিছিলে আৰু সেইখিনি সমগ্ৰ দেশবাসীয়ে প্ৰত্যক্ষ কৰিছিলে। আমিও সেই সময়ত টিভি ষ্টুডিঅ'ত আমি উপস্থিত আছিলোঁ। সেই সময়ত লাইভ টেলিকাষ্টিং হৈ আছিলে আৰু গোটেই দেশে সমগ্ৰ বিশ্বৰ লগতে গোটেই দেশবাসীয়ে উৎকণ্ঠাৰে মানে শিশুৰ পৰা আবাল বৃদ্ধ বনিতা সকলো বয়সৰ মানুহে অতিকে শিক্ষিত বা একেবাৰে কম শিক্ষিত লোকৰ পৰা আদি কৰি পেলাই সকলোৱে সেই মুহূৰ্তটো প্ৰত্যক্ষ কৰিবলৈ তেওঁলোকে সম্ভৱ হৈছিল। আৰু সেইটো কৰোঁতে ভাৰতবৰ্ষৰ প্ৰত্যেকজন ভাৰতবৰ্ষী মনত এজন গৌৰৱৰ ভাৱ এটা আছিলে, আমিও এইটো কৰিব পাৰিছোঁ। গতিকে এই বিষয়টো ৰাষ্ট্ৰীয় পৰ্যায়লৈ লৈ যাবলৈ বা এটা সাৱলীল ৰূপ দিবৰ কাৰণে আমাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু সেই চৰকাৰে 23 আগষ্টৰ দিনটো ৰাষ্ট্ৰীয় মহাকাশ দিৱস হিচাপে ঘোষণা কৰিছে। আৰু গতিকে এইবাৰ আমি প্ৰথম মহাকাশ দিৱসটো আমি উদযাপন কৰিবলৈ ওলাইছোঁ। গতিকে ইয়াত এক প্ৰকাৰে ক'বলৈ গ'লে এইটো বিজ্ঞানৰ জয়যাত্ৰা। ভাৰতীয় বিজ্ঞানী নিজৰ মাটিত নিজে গৱেষণা কৰি উলিওৱা, নিজে বনাই উলিওৱা, নিজৰ মাটিৰ পৰা প্ৰক্ষেপণ কৰি উলিওৱা, চন্দ্ৰৰ কক্ষপথত প্ৰতিস্থাপন কৰিবলৈ সম্ভৱ হোৱা এটা উপগ্ৰহ আৰু তাৰ পৰা নিজে তৈয়াৰ কৰি উলিওৱা এখন বিক্ৰম লেণ্ডাৰ আৰু ৰোভাৰৰ সৈতে চন্দ্ৰৰ দক্ষিণ মেৰুত অৱতৰণ কৰিবলৈ সক্ষম হোৱা এখন প্ৰথম দেশ। আৰু সেইটো এটা মানে সৰু কথা নহয়, এইটো ক'বলৈ গ'লে এইটো এটা জায়েণ্ট ফুটষ্টেপ তাৰমানে মই ক'বলৈ গ'লে। গতিকে বিজ্ঞানৰ দিশত এই যিটো এটা আমি বৃহৎ খোজ এটা আমি পেলালোঁ, তাৰ এটা চেলিব্ৰেশ্যন, তাৰ এটা উদযাপন কৰিছোঁ এইটো। গতিকে এইটো হ'ল তাৰ প্ৰধান উদ্দেশ্য। আৰু দ্বিতীয় উদ্দেশ্যটো হ'ল যে কেনেকৈনো মহাকাশ গৱেষণা বা মহাকাশ বিজ্ঞান আমাৰ দৈনন্দিন জীৱনৰ লগত কেনেকৈ ওতঃপ্ৰোতভাৱে জড়িত হৈ পৰিছে, সেইটো মানুহৰ মাজত এটা সজাগতা আনিবৰ কাৰণে, যে সেইটো এটা মানুহক ৰিয়েলাইজেশ্যনৰ কাৰণে বা অনুভৱৰ কাৰণে এই মহাকাশ দিৱসটো এটা দৰকাৰী। কাৰণ আমি নিজেই গম পোৱা নাই যে কেনেকৈনো আমাৰ দৈনন্দিন জীৱনৰ লগত ওতঃপ্ৰোতভাৱে সানমিহলি হৈ পৰিছে। ক'বলৈ গ'লে ডিজাষ্টাৰ মেনেজমেণ্ট, ক'বলৈ গ'লে আমি বতৰৰ আগজাননী, ক্ৰপ মেনেজমেণ্ট, ফৰেষ্ট ছাৰ্ভে, এনিমেল ছাৰ্ভে, বন্য জীৱ জন্তুৰ ছাৰ্ভে, কাজিৰঙাত বন্য জীৱ জন্তুৰ ছাৰ্ভে, কাজিৰঙাত থকা গছ গছনিৰ লগত ছাৰ্ভে, গছ গছনি কেনেকৈ আছে, ক'ৰবাত ডিফৰেষ্টেশ্যন হৈছে নেকি, বতৰৰ আগজাননী, কৃষকৰ লগত জড়িত হৈ আছে। গোটেই কথাখিনি জড়িত হৈ এতিয়া এনেকুৱা এটা ৰূপ লৈছে যে এনেকুৱা এটা আমাৰ জীৱনৰ কোনো এটা দিশ নাই য'ত মহাকাশ বিজ্ঞান সোমাই পৰা নাই। গতিকে
সেইটো উদ্দেশ্য যে এই মহাকাশ বিজ্ঞান যে আমাৰ জীৱনত সোমাই পৰিছে আৰু আমাৰ উঠি অহা নতুন ছাত্ৰ ছাত্ৰী মানে উদীয়মান ছাত্ৰ ছাত্ৰীসকলে কেনেকেনো মহাকাশ বিজ্ঞান এটা নিজৰ কেৰিয়াৰ হিচাপে ল'ব পাৰে তাৰ ওপৰতো এটা মানে দৃষ্টিপাত কৰিবলৈ গভৰ্ণমেণ্টৰ বা চৰকাৰৰ এইটো এটা প্ৰয়াস গতিকে মই ভাবোঁ এইটো সময় উপযোগী হৈছে আৰু প্ৰশংসনীয় সময় উপযোগী লগতে আমি আমাৰ কাৰিকৰী দিশত আমাৰ যিটো বিশ্ব স্তৰত আমি যিটো সফলতা লাভ কৰিবলৈ আমি সক্ষম হৈছোঁ তাৰ এটা আমি উদযাপন কৰিব লাগে সেইটো এটা আমি চেলিব্ৰেশ্যন কৰিব লাগে গতিকে এইটো বিজ্ঞানৰ জয়যাত্ৰা গতিকে দুই ফালৰ পৰা এইটো আমি কৰিব পাৰোঁ প্ৰথম কথা হ'ল যে আমি বিজ্ঞানৰ জয়যাত্ৰা আমি চেলিব্ৰেট কৰিছোঁ দ্বিতীয় কথা হ'ল যে স্পেচ বিষয়ে মানুহৰ মাজত যিখিনি ভুল ধাৰণা আছে এতিয়া ধৰক যেনেকৈ মহাকাশ বুলি কোৱাৰ লগে লগে মানুহে ভাবে যে এইটো ৰকেট চায়েন্স ৰকেট প্ৰজ্বলন কৰিবলৈ ওপৰলৈ উঠিব লাগিব সেইখিনিতে সমাপ্ত মহাকাশচাৰী হ'ব লাগিব গতিকে আমাৰ সাধ্যৰ বাহিৰত আমাৰ ল'ৰা ছোৱালীয়ে আমাৰ স্কুলত বা আমাৰ কলেজত বা আমাৰ ইউনিভাৰ্চিটিত স্পেচৰতো কোনো পাঠ্যক্ৰম নাই গতিকে কেনেকৈ স্পেচ চাইণ্টিষ্ট হ'ব গতিকে স্পেচ চাইণ্টিষ্ট হ'ব নোৱাৰে বা এইটো আমাৰ একেবাৰে সাধ্যৰ বাহিৰত কিন্তু সেইটো নহয় আচলতে স্পেচত ক'বলৈ গ'লে এতিয়া ধৰি লওঁ যে আমি চন্দ্ৰযানৰ কথাই কওঁ চন্দ্ৰযানখন যেতিয়া পঠিয়াইছে এখন মহাকাশ যান এখন গৈছে কিন্তু সেই মহাকাশ যানখন যাওঁতে তাৰ লগত কি জড়িত হৈ আছে তাৰ লগত জড়িত হৈ আছে বেটাৰী চায়েন্স জড়িত হৈ আছে মানে বেটাৰী মানে মই যিটো আমাৰ ইলেক্ট্ৰিক যিটো আমাৰ চেল বুলি কওঁ তাৰ লগত আমাৰ সেন্সৰ জড়িত হৈ আছে সেন্সৰ বুলি ক'লে এতিয়া প্ৰত্যেকে জানিব যে আমি আজিকালি ফোনৰ মই ফেচ আইডি বুলি কওঁ ফোনত ফেচ আইডি থাকে আজিকালি যে ফেচখন মানুহৰ মুখখন দেখুৱালে ফোনটো খোল খাই যায় গতিকে সেইটো কেনেকৈ সম্ভৱ হৈছে সেইটো হ'ল তাত সেন্সৰ বুলি কয় মই ইংৰাজীতে কথাখিনি কৈছোঁ কাৰণ মানুহে ইংৰাজীতে আজিকালি শুনি পেলাই ভাল পায় এইখিনি কথা গতিকে সেন্সৰ যিটো এতিয়া সেন্সৰ টেকন'লজি যিটো আছে এই সেন্সৰ টেকন'লজি আমাৰ ফোনতো আছে এই সেন্সৰ টেকন'লজি উপগ্ৰহতো আছে উপগ্ৰহটো সেই একেই সেন্সৰ ইউজ কৰিছে গতিকে যিটো সেন্সৰ আমি ফোনত ইউজ কৰিছোঁ সেই একেটা সেন্সৰ তেওঁলোকে উপগ্ৰহটো ইউজ কৰিছে গতিকে স্পেচ চায়েন্সটো এতিয়া স্পেচ চায়েন্স হৈ থকা নাই এনেকুৱা নহয় যে সেইটো মহাকাশৰ উদ্দেশ্যে বনোৱা কিবা এটা বিশেষ বস্তু হয় সেইটো বনাইছে কিন্তু এই একেখিনি বস্তু যিখিনি আমি দৈনন্দিন জীৱনত আমি ব্যৱহাৰ কৰি আছোঁ সেই একেখিনি বস্তু আমি স্পেচতো ইউজ কৰি আছোঁ গতিকে এটা ছেটেলাইট বনোৱাৰ লগে লগে তাৰ লগত থকা ছ'লাৰ চেল আহি গ'ল তাৰ লগত থকা বেটাৰী আহি গ'ল তাৰ লগত থকা প্ৰপেলেণ্ট আহি গ'ল তাৰ লগত থকা মেটেৰিয়েল চায়েন্স আহি গ'ল এতিয়া যিহেতু নতুনকৈ গগনযানৰ কথাটো আপোনালোকে গম পাইছেই গগনযানৰ এটা বহুত যুগান্তকাৰী পদক্ষেপ বা আমাৰ ভাৰতীয় এষ্ট্ৰনট ভাৰতীয় মাটিত বনোৱা ৰকেটত উঠি পেলাই মহাকাশত যাব গতিকে তাত যোৱাৰ লগে লগে স্পেচ মেডিচিনৰ কথাটো আহি গ'ল স্পেচ মেডিচিন মানে যেতিয়া আমি মহাকাশত এজন মহাকাশচাৰী যাব তেওঁতো আমাৰ নিচিনাকৈ হস্পিটেল এখন লৈ যাব নোৱাৰে গতিকে এনেকুৱা কিছুমান মেডিচিন হ'ব লাগিব যিবিলাকে স্পেচত ইউজ কৰিব পাৰি যাৰ তাৎক্ষণিক ৰিজাল্ট আমি ধৰক জ্বৰ উঠিছে ছাপ'জ মোৰ জ্বৰটো লগে লগে নাইকিয়া হ'ব লাগিব হয় নাই বাৰু আমি ইয়াৰ নিচিনাকৈ আমিতো আমাৰ লাক্সাৰী নাই স্পেচত যে মই ঘৰত বহি পেলাই 12 ঘণ্টা মই শুই থাকিম তাত যদি কিবা হয় কাৰণ মানুহ কিবা হ'ব পাৰে হ'লে লগে লগে স্পেচ মেডিচিনৰ কথা আহিলে স্পেচত মানে স্পেচ মেডিচিন এটা বেলেগ বিষয়ে হৈ গৈছে যে স্পেচত থাকোঁতে যদি মোৰ বেমাৰ হয় মই কেনেকৈ সেইটো মই মানে হেৰি কৰিম তাৰ কাৰণে চিকিৎসা বিজ্ঞানৰ ছাত্ৰ ছাত্ৰীসকলে ডেফিনেটলি মানে বস্তুটো বেলেগ হৈ গৈছে আমাৰ ইয়াত নিচিনা নহয় গতিকে সেইটো তাৰ পেৰামিটাৰটোৱে বেলেগ তাত কি হ'ব লাগিব তাত আপোনাৰ চাৰ্কেডিয়াম যিটো আমাৰ ৰাতি আৰু দিনৰ যিটো চাইকেল 24 ঘণ্টাৰ যিটো চাইকেল এতিয়া ৰাতিপুৱা আমি নিজে নিজে সাৰ পাওঁ গধূলি হ'লে আমাৰ টোপনি ধৰে 10টা বজাত স্পেচত তেনেকুৱা নহয় স্পেচত আপোনাৰ এদিনত 8 বাৰমান সূৰ্য হেৰি হ'ব প্ৰলক্ষণ কৰে গতিকে মানুহৰ এই গোটেই চিষ্টেমটো বেলেগ হৈ যায় তাত মানুহে গমেই নাপায় যে মই কি হৈ আছোঁ গতিকে মানুহৰ অলপ বিভ্ৰান্তিৰ সৃষ্টি হয় এই গোটেইখিনি বস্তু সাঙুৰি ল'বলৈ কাৰণ এষ্ট্ৰনট যেতিয়া হৈ থাকিব তেওঁ ঠিকে থকাটো খুবেই দৰকাৰ নহ'লে এষ্ট্ৰনট স্পেচ ষ্টেচন স্ক্ৰেচ কৰিবগৈ গতিকে সেই কামটো যোৱাৰ লগে লগে তাত মেডিচিন আহি গ'ল মেডিকেল চায়েন্স আহি গ'ল গোটেই বস্তুবোৰ তাত সোমাই গ'ল বায়'টেকন'লজিৰ কথা আহি গ'ল জীৱ বিজ্ঞানৰ কথা আহি গ'ল গতিকে বহুতখিনি কথা তাৰ লগত সোমাই গ'ল গতিকে এতিয়া বিজ্ঞানৰ এনেকুৱা এটা কোনো দিশ নাই যে যিটো দিশত মহাকাশ বিজ্ঞান সোমাই থকা নাই গতিকে অকল যে ৰকেট চায়েন্সে হৈ আছে সেইটো নহয় তাৰ লগত মেটেৰিয়েল চায়েন্স আহি গ'ল তাৰ লগত জীৱ বিজ্ঞান আহি গ'ল তাৰ লগত ভূবিজ্ঞান আহি গ'ল তাৰ লগত ৰিম'ট চেন্সিং আহি গ'ল তাৰপিছত আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ আহি গ'ল কৃত্ৰিম বুদ্ধিমত্তা কাৰণ উপগ্ৰহৰ পৰা যিবোৰ আমি ছবি পাওঁ এই ছবিবিলাক ছবি হিচাপে নাহে এই ছবিবিলাক ডাটা হিচাপে আহে নাম্বাৰ এতিয়া ধৰক এটা উপগ্ৰহ যদি ওপৰত আমি যদি ধৰক কাজিৰঙাত কিমান ফৰেষ্ট আছে কিমান ফৰেষ্ট কভাৰেজ হৈছে ক'ৰবাত ডিফৰেষ্টেশ্যন হৈছে নেকি
সেইটো যদি বা ফ্লাড ক'ত গৈছে সেই বস্তুটো আমি চাবলৈ যাওঁ সেইবিলাক নাম্বাৰ হিচাপে আহিব সেই নাম্বাৰবিলাক এনালাইচিছ কৰোঁতে আমাক কি লাগিলে ডাটা চায়েন্স লাগিলে কম্পিউটাৰ চায়েন্স আৰু কম্পিউটাৰ চায়েন্স লগে লগে আৰ্টিফিচিয়েল ইণ্টেলিজেন্সৰ কথাটো আহি গ'ল আৰ্টিফিচিয়েল ইণ্টেলিজেন্স আজিকালি কি কৰিব নোৱাৰে গতিকে কোনোবা এটা বস্তুৰ লগত কেনেকৈ কাৰ লগত কি ৰিলেশ্যন আছে এতিয়া ধৰক আমি সকলোৱে জানো যে আমাৰ ক্লাইমেট চেঞ্জ হৈছে জলবায়ু যিটো পৰিৱৰ্তন হৈছে আগতকৈ গৰম হৈ আহিছে আচ্ছা এই গৰমৰ লগত ধৰি লওঁ যে কাজিৰঙাত থকা যিখিনি জীৱ জন্তু তাহাঁতৰ যিটো ইয়েৰলি যিটো পেটাৰ্ণ তাহাঁতৰ যিটো গ্ৰেজিং পেটাৰ্ণ সেইটোৰ লগত কিবা ৰিলেশ্যন হৈছে নেকি আমি কেনেকৈ উলিয়াব পাৰিম ক্লাইমেটৰ ডেটা আৰু গ্ৰেজিং পেটাৰ্ণৰ লগত তাৰ যিটো ৰিলেশ্যন যিটো আছে সেই ৰিলেশ্যনটো এষ্টাব্লিছ কৰিব পৰাটো ইমান সহজ নহয় সেইটো কিহে কৰিব পাৰিব কৃত্ৰিম বুদ্ধিমত্তা আৰ্টিফিচিয়েল ইণ্টেলিজেন্সৰ এটাই কথা যে তেওঁলোকে যিকোনো দুটা ডেটা ছেটৰ মাজত তেওঁলোকে যদি অতি সূক্ষ্ম আৰু সূক্ষ্মতম যদি তাত কিবা এটা লিংক এটা আছে সেইটো তেওঁলোকে বিচাৰি উলিয়াব পাৰে গতিকে এনেকুৱা কিছুমান চায়েন্স আহি গৈছে যিটো আমাৰ মহাকাশ বিজ্ঞানৰ লগত ওতঃপ্ৰোতভাৱে জড়িত গতিকে বতৰৰ আগজাননীয়ে বা আপুনি লেণ্ড ছাৰ্ভে কথাই কওক বা আপুনি ফৰেষ্ট ছাৰ্ভে কথাই কওক জিপিএছৰ কথাই কওক জিপিএছৰ আমাৰ এতিয়া আমি জিপিএছ আমাৰ নিজৰ যিটো নাবিক বুলি কয় আমাৰ যিটো বৰ্তমান জিপিএছ চলি আছে এইটো আমি মাৰ্কিন যুক্তৰাষ্ট্ৰৰ মিলিটাৰী ছেটেলাইটৰ থ্ৰুৱেদি চলি আছে তেওঁলোকে জনসাধাৰণক এইটো আমাক ব্যৱহাৰ কৰিবলৈ উলিয়াই দিছে ঠিক তেনেকৈ ভাৰতে এতিয়া নিজে সেইটো কৰিবলৈ গৈ আছে নাবিক বুলি যিটো কয় আমাৰ ভাৰতৰ নিজৰ ভাৰতে নিজে হেৰি কৰা গতিকে আমি কাৰো ওপৰত ডিপেণ্ডেণ্ট হৈ নাথাকোঁ গতিকে এতিয়া সেইকাৰণে এই বস্তুটো যে গোটেইবোৰৰ লগত জড়িত হৈ আছে সেই বস্তুটো এটা মানুহৰ মাজত সজাগতা আনিবৰ কাৰণে এই স্পেচ ডেটো আৱশ্যকতা হৈ পৰিছে গতিকে সেইটো এটা আৰু এটা পিঠি এটা হ'ল যে আমি উদযাপন কৰিছোঁ বিজ্ঞান আৰু বিজ্ঞানৰ জয়যাত্ৰা আৰু দ্বিতীয় কথা হ'ল মানুহৰ মাজত সজাগতা এটা আনি দিয়ে যে কেনেকৈ স্পেচ মহাকাশ বিজ্ঞান আমি ক'ব নোৱাৰাকৈ আমাৰ চবৰ লগতে সোমাই পৰিছে সেইটো এটা কথা যিহেতু এতিয়ালৈকে আমাৰ ডাক্তৰ ইঞ্জিনিয়াৰিং বা চিভিল ছাৰ্ভিচ এইকেইটাৰ মাজতে আমি সীমাবদ্ধ হৈ আছোঁ এৰোস্পেচ ইঞ্জিনিয়াৰিংনো কি বস্তু আমি নাজানো বহুতেই নাজানে বা মহাকাশ বিজ্ঞানৰ সৈতে আপুনি যি ধৰণে ক'লে যে বিজ্ঞানৰ এনেকুৱা এটা দিশ নাই যিটো মহাকাশ বিজ্ঞানৰ সৈতে জড়িত হৈ থকা নাই এই আটাইখিনিৰ ক্ষেত্ৰত জনসাধাৰণক সজাগ কৰাৰ ক্ষেত্ৰত এই ধৰণে মহাকাশ দিৱস উদযাপন কৰাৰ তাৎপৰ্য নিশ্চয় আছে লগতে এইটো আমাৰ কাৰণে অত্যন্ত গৌৰৱৰ কথা যে আমি থলুৱাভাৱে প্ৰস্তুত কৰা সামগ্ৰীৰ দ্বাৰা আমি ছেটেলাইট হওক বা আমি ৰকেট বনাইছোঁ উপগ্ৰহ মহাকাশলৈ পঠিয়াইছোঁ আৰু আমাৰ এই বিজ্ঞানৰ এই জয়যাত্ৰাক উদযাপন কৰিবলৈও আমি এই ৰাষ্ট্ৰীয় মহাকাশ দিৱসটো আমি উদযাপন কৰিছোঁ ছাৰ জানিব বিচাৰিছোঁ যে মহাকাশ বিজ্ঞান অধ্যয়নৰ বাবে যিসকল ছাত্ৰ ছাত্ৰীৰ ইচ্ছা আছে আগ্ৰহ আছে তেওঁলোকে কি ধৰণে আগবাঢ়ি যাব হয় স্নেহা এইটো তুমি খুবেই গুৰুত্বপূৰ্ণ মানে প্ৰশ্ন সুধিছা এতিয়া আমাৰ শুনি থকা আমাৰ শ্ৰোতা যিসকল অভিভাৱক বা পিতৃ মাতৃ আছে তেওঁলোকে ভাবিব যে মোৰ সন্তানে কেনেকৈনো স্পেচ মহাকাশ বিজ্ঞানী হ'ব পাৰে বা ষ্টুডেণ্টে নিজেও ভাবিব পাৰে কাৰণ মানুহ এতিয়া বহুত সজাগতাৰ মানুহৰ মাজত আহিছে গতিকে ভাবিব পাৰে যে মই গৈ পেলাই এখন মহাকাশ বিজ্ঞানী হ'মগৈ বা ইছৰোত মই কাম কৰিবলৈ কি কৰিব লাগিব গতিকে প্ৰথমতে আমি ভাবোঁ যে নহয় এইটোতো এনেকুৱা কোনো পাঠ্যক্ৰম আমাৰ ইয়াত নাই কিন্তু সেইটো কথা নহয় আচলতে বিজ্ঞান পঢ়িলেই হ'ল বিজ্ঞানটো পঢ়িব লাগিব সেইটো এটা ধ্ৰুৱ কথা যে মই যদি বিজ্ঞান পঢ়ি যাওঁ আৰু সেই বিজ্ঞানত মই সৰ্বসাধাৰণভাৱে বিজ্ঞানেই পঢ়ি গ'লোঁ মই যেনেকৈ পদাৰ্থ বিজ্ঞান ৰসায়ন বিজ্ঞান গণিত বা জীৱবিদ্যা মই বিচাৰোঁ সেইটোকে মই পঢ়ি গ'লোঁ কিন্তু মই পঢ়ি গ'লোঁ ভালকৈ পঢ়ি গ'লোঁ মই কৃতকাৰ্যতা লাভ কৰি গ'লোঁ মই মনোযোগ দি পেলাই পঢ়িলোঁ মই ঘৰুৱা ভাষাত ক'বলৈ গ'লে চেলেং পেটেং নহয় পঢ়িলোঁ আজি এইটো পঢ়িলোঁ কাইলৈ এইটো নপঢ়োঁ সেইটো তেনেকুৱা নহয় মন পুতি পেলাই পঢ়িলোঁ পঢ়াৰ পাছত যেতিয়া তেওঁলোকে দেখিব যেন হয় মই স্পেচ চাইণ্টিষ্ট হ'ব খোজোঁ তেতিয়ালৈকে তাৰ কোনোবা এটা বিষয় বাছি ল'লেই হ'ল কাৰণ স্পেচত গোটেইবোৰ দৰকাৰ হয় মেটেৰিয়েল চায়েন্সৰ পৰা আদি কৰি জীৱবিজ্ঞানৰ পৰা আদি কৰি জিঅ'লজিৰ পৰা আদি কৰি ফিজিক্স কেমিষ্ট্ৰি মেথমেটিক্স ডেটা চায়েন্স কম্পিউটাৰ চায়েন্স এভৰিথিং ইজ সকলোৱে গতিকে তেওঁলোকে পঢ়ি গ'লেই হ'ল আৰু তাৰপাছত যদি স্পেচিফিকেলি পঢ়িব খোজে আমাৰ বহুতখিনি সন্থা তেনেকৈ আছে যেনেকৈ ইণ্ডিয়ান ইনষ্টিটিউট অফ এষ্ট্ৰফিজিক্স আছে DRDO আছে ডিফেন্স ৰিচাৰ্চ অৰ্গেনাইজেশ্যন আছে বা ইছৰোৰো তেনেকুৱা ডাইৰেক্টলি তেওঁলোকৰ কিছুমান চেণ্টাৰ আছে যেনেকৈ ফিজিকেল ৰিচাৰ্চ লেবৰেটৰী হ'ল আহমেদাবাদত থকা ইছৰোৰ এটা প্ৰধান তেওঁলোকৰ এটা অনুষ্ঠান যিটোত আমাৰ সঞ্চালক আমাৰ গুৱাহাটী বিশ্ববিদ্যালয়ৰ পদাৰ্থ বিজ্ঞান বিভাগৰ
এলুমনাছ আমাৰ জিতেন্দ্ৰনাথ গোস্বামী ডাঙৰীয়া পদ্মশ্ৰী তেওঁ সঞ্চালক হিচাপে তাৰ পৰা এটা অৱসৰ গ্ৰহণ কৰিলে আৰু তেওঁ সেই জিতেন্দ্ৰনাথ গোস্বামী আছিলে চন্দ্ৰয়ান 1ৰ মুখ্য বিজ্ঞানীও আছিলে গতিকে সেই ফালৰ পৰা আমি যথেষ্ট গৌৰৱ গতিকে সেই এতিয়া জিতেন্দ্ৰনাথ গোস্বামী ডাঙৰীয়াৰ কথাই কওঁ মই তেখেতক ব্যক্তিগতভাৱেও লগ পাইছোঁ চিনিও পাওঁ আমাৰ ডিপাৰ্টমেণ্টত আহি যিহেতু আমাৰ ডিপাৰ্টমেণ্টৰ এলুমনা আমাৰ পদাৰ্থ বিজ্ঞান বিভাগতে পঢ়ি যোৱা এতিয়া তেওঁ মহাকাশ বিজ্ঞানী হ'বলৈ গৈ পেলাই পঢ়ি যোৱা নাছিলে তেওঁ সৰ্বসাধাৰণভাৱে পদাৰ্থ বিজ্ঞান পঢ়িলে পদাৰ্থ বিজ্ঞানৰ খুব কৃতকাৰ্যৰে তেওঁ আমাৰ ইয়াৰ পৰাই তেওঁ মাষ্টাৰ ডিগ্ৰী লাভ কৰিলে স্নাতকোত্তৰ গৈ পেলাই তেওঁ ফিজিকেল ৰিচাৰ্চ লেবৰেটৰী যিটো কথা কৈছোঁ তাত গৈ পেলাই তেওঁ PhD আৰম্ভ কৰিলে আৰু গৈ পেলাই তেওঁ ক'ব নোৱাৰাকৈ তেওঁ মহাকাশত সোমাই গুচি গ'ল গতিকে মই তাৰ পৰা সেইটো এটা প্ৰাইম এক্সাম্পল সেইটোৱে মই দেখুৱাইছোঁ যে মানুহে মহাকাশ বুলি এটা বস্তু নাই যে সেইটো মই পঢ়িমগৈ আপুনি সৰ্বসাধাৰণভাৱে আমাৰ ল'ৰা ছোৱালীখিনিক আপুনি উৎসাহ দিয়ক যে তেওঁলোকে যদি বিজ্ঞান পঢ়িব বিচাৰিছে বিজ্ঞান পঢ়ি যাওক বিজ্ঞান পঢ়ি গ'লেই অট'মেটিক তেওঁলোকৰ দুৱাৰখন নিজে নিজে খোল খাই যাব যেতিয়া তেওঁলোকে উচ্চ শিক্ষাৰ কাৰণে যাব তেওঁলোকে যদি নিজে ইণ্টাৰেষ্টেড যে স্পেচ চাইণ্টিষ্ট হ'ব লাগে নিজে নিজে তেওঁলোকে সেই তেওঁ দুৱাৰখন খোল খাই যাব যে কেনি গ'লে তেওঁ স্পেচত এপ্লিকেশ্যনত যাব পাৰিব নিজে নিজে তেওঁ এইটো গম পাই যাব গতিকে এইটো এটা নহয় যে আমি স্পেচ চাইণ্টিষ্টৰ লগত ৰিলেটেড কিছুমান কোৰ্চ পঢ়িলেহে আমি স্পেচ চাইণ্টিষ্ট হ'ব পাৰোঁ সেইটো মিছা কথা আমি সৰ্বসাধাৰণভাৱে বিজ্ঞান পঢ়ি যাওঁ যি বিজ্ঞানে আমি ভাল পাওঁ সেই বিজ্ঞান আমি পঢ়ি যাওঁ আৰু সেই বিজ্ঞান পঢ়ি গ'লেই আমি যদি ভাবোঁ যে আমি মহাকাশ বিজ্ঞানী হ'ব বিচাৰোঁ আমি এটা সুযোগ তাত পাম গতিকে মোৰ উদীয়মান ছাত্ৰ ছাত্ৰীসকলক এইটোৱে আমি ক'বলৈ বিচাৰিছোঁ যে এনেকুৱা নহয় যে তুমি এটা কিবা বিশেষ পাঠ্যক্ৰম পঢ়িলেহে স্পেচ মহাকাশ বিজ্ঞানী হ'ব পাৰিবা সেইটো নহয় বিজ্ঞান পঢ়ি যোৱা বিজ্ঞানৰ জয়যাত্ৰা আৰু সেই বিজ্ঞানে তোমাক দুৱাৰখন খুলি দিব যে মই কোনটো দিশতনো মই কৰিব পাৰোঁ কাৰণ আমি জানো যে এতিয়া ধৰ যেনেকৈ এষ্ট্ৰনট প্ৰত্যেকজনটো এষ্ট্ৰনট হ'ব নোৱাৰে এষ্ট্ৰনট হ'বলৈ এটা বিশেষ কিছুমান গুণ লাগিব ধৰা ফিজিকেলি ফিট হোৱাৰ লগতে তেওঁ বহুত ওখও হ'ব নালাগিব বহুত চাপৰো হ'ব নালাগিব বহুত শকতো হ'ব নালাগিব বহুত ক্ষীণো হ'ব নালাগিব তাৰোপৰি তেওঁ আকৌ পাইলট নিচিনা তেনেকুৱা কিছুমান কাৰ্যক্ষম তেওঁ থাকিব লাগিব তেতিয়াহে মহাকাশচাৰী হ'বৰ কাৰণে মানুহ এজনে কি ধৰণে মহাকাশচাৰী হ'বৰ কাৰণে কোনোবাই যি সোধে যে কিনো লাগে কাৰিকৰী কি বিদ্যা লাগে এটা সামান্য বেচেলৰ ডিগ্ৰী স্নাতক ডিগ্ৰী তাত কোনো ধৰণৰ স্পেচিয়েলিটি নাই বিজ্ঞানৰ যিকোনো এটা ডিগ্ৰী ল'লেই মহাকাশচাৰী হ'ব পাৰিব কিন্তু সেইটো হয় যে মহাকাশচাৰী হ'বলৈ গ'লে অন্য বহুতখিনি গুণ তাত থাকিব লাগিব যিটো কিছুমান ইনবিল্ট ধৰক এতিয়া কিছুমান এতিয়া ধৰক মোক যদি আপুনি সোধে মই ওখ জেগাত গৈ পেলাই মই উঠিব নোৱাৰোঁ ডেফিনেটলি মই মহাকাশচাৰী হ'বগৈ নোৱাৰোঁ মোৰ নিজৰ ভয় লাগিব গতিকে তেনেকুৱা কিছুমান কথা আছে কেনেকৈ চবেই যেনেকৈ ফাইটাৰ পাইলট হ'ব নোৱাৰে অকল শৈক্ষিক অৰ্হতা থাকিলে নহ'ব গতিকে সেইটো আমি পাছৰ কথা গতিকে সেইখিনি নিজে মানুহে গম পাব যে ছাত্ৰ ছাত্ৰী যে মই কি কৰিব বিচাৰোঁ গতিকে কোনোবাই যদি হয় তেওঁ যদি পাইলট বা বৈমানিক হোৱাৰ তেওঁ সপোন দেখি আছে তেওঁ এজন মহাকাশচাৰী হ'ব পাৰিব তাৰ কাৰণে কোনো স্পেচিয়েল মানে এডুকেশ্যন ডিগ্ৰী নালাগে কাৰণ তেওঁলোক চিলেকশ্যন হোৱাৰ পিছত তেওঁলোকে নিজে শিকাই বহাই ল'ব এতিয়া আমাৰ যিকেইজন মহাকাশচাৰী চিলেক্ট হৈছে তেওঁলোকৰ এতিয়া ট্ৰেইনিং চলি আছে ছেমিষ্টাৰ চলি আছে তেওঁলোকৰ পুৰা কমপ্লিট 1 year তেওঁলোকৰ কোৰ্চ চলিব গতিকে এইটোৱে কথা যে আমি কোনো বিশেষ কাৰ্যক্ৰমৰ মাজেদি গ'লেহে যে আমি মহাকাশ বিজ্ঞানী হ'ব পাৰোঁ সেইটো নহয় আমি সৰ্বসাধাৰণভাৱে বিজ্ঞান পঢ়ি গ'লে হ'ল কিন্তু ভালকৈ পঢ়িব লাগিব পঢ়িব লাগিব ভালকৈ পঢ়িব লাগিব আমাৰ গুৱাহাটী বিশ্ববিদ্যালয়তো ইছৰোৰ এটা শাখা এটা আছে এই শাখাটোৰ এইটো হ'ল আমাৰ ক্ষেত্ৰীয় শৈক্ষিক কেন্দ্ৰ ইংৰাজীত ক'বলৈ গ'লে ৰিজনেল একাডেমিক চেণ্টাৰ ফৰ স্পেচ এইটো আমাৰ ইছৰোই গুৱাহাটী বিশ্ববিদ্যালয়ত স্থাপন কৰা এটা ইছৰোৰ কেন্দ্ৰ যিটোৰ জৰিয়তে আমি উত্তৰ পূব ভাৰতৰ যিখন আমাৰ ষ্টেট আছে আমাৰ যিখন আমাৰ প্ৰদেশ আছে অসম অৰুণাচল প্ৰদেশ নাগালেণ্ড মিজোৰাম ত্ৰিপুৰা মেঘালয় মণিপুৰ এই গোটেইকেইখনৰ পৰা আমি উচ্চ শিক্ষাৰ অনুষ্ঠানত থকা যিসকল বিজ্ঞানী তেওঁলোকক আইডেণ্টিফাই কৰি তেওঁলোকক চিনাক্ত কৰি আমি ইছৰোৰ গৱেষণাৰ লগত তেওঁলোকৰ কানেকশ্যন এটা এষ্টাব্লিছ কৰা এইটো হ'ল আমাৰ দায়িত্ব এই সন্দৰ্ভত আমি যোৱা 8 তাৰিখে 8 আগষ্টত আমি এখন ডাঙৰ মিটিং আমাৰ পাতিলোঁ য'ত আমি 20টা ইছৰো কেন্দ্ৰৰ পৰা বিজ্ঞানীসকলক মাতি আনিছোঁ আৰু আমাৰ গোটেই উত্তৰ পূব ভাৰতৰ মই যিমানখন প্ৰদেশৰ কথা ক'লোঁ তাৰ পৰা আমি
আমাৰ গৱেষণাত ব্ৰতি থকা মানুহক আমি মাতি আনিছোঁ আৰু তেওঁলোকৰ মাজত আমি এটা কানেকশ্যন এষ্টাব্লিছ কৰিবলৈ আমি চেষ্টা কৰিছোঁ কাৰণ মানুহৰ মাজত এতিয়াও কিছুমান ভুল ধাৰণা আছে যে আপুনি যেনেকৈ তুমি ক'লা যে স্পেচ চাইণ্টিষ্ট হ'বলৈ আমি ৰকেট চায়েন্সেই কৰিব লাগিব এনেকুৱা আমাৰ বিজ্ঞানীসকলৰ মাজতো ভুল ধাৰণা আছে যে মই দেখোন কম্পিউটাৰ চায়েন্সেই কৰি আছোঁ মই মহাকাশত কেনেকৈ কৰিম সেইটো নহয় আচলতে কম্পিউটাৰ চায়েন্স ইজ এছেঞ্চিয়েল ফৰ মহাকাশ মই মেটেৰিয়েল চায়েন্স কৰি আছোঁ মই স্পেচত মোৰ কি কাম সেইটো নহয় তুমি যে সেন্সৰ এটা ডেভেলপ কৰি আছে সেই সেন্সৰ একেটা সেন্সৰ উপগ্ৰহত লাগি আছে যিটো সেন্সৰ ফোনত লাগি আছে সেই সেন্সৰ উপগ্ৰহত লাগি আছে যিটো বেটাৰী ফোনত লাগি আছে সেই একে বেটাৰী উপগ্ৰহত লাগি আছে গতিকে বেটাৰীৰ লগত কাম কৰা যিজন বিজ্ঞানী তেওঁ সেই উপগ্ৰহৰ লগতো কাম কৰিব পাৰিব গতিকে এইটো দুৱাৰখন খুলি দিয়াটো আমাৰ দায়িত্ব গতিকে সেই হিচাপে আমি যোৱা 8 আগষ্টত আমি এটা মিটিং কৰিছোঁ তাত আমি গোটেই মানুহক মাতি আনি তেওঁলোকৰ কানেকশ্যন এষ্টাব্লিছ কৰিবলৈ আমি চেষ্টা কৰিছোঁ গতিকে এইটো এটা এইটো হ'ল আমাৰ মেণ্ডেট আমাৰ কেন্দ্ৰটো এওঁলোক মানে বিভিন্ন ক্ষেত্ৰত PhD মানে গৱেষণা কৰি থকা ছাত্ৰ-ছাত্ৰী নহয় আমি এইটো সময়ত ছাত্ৰ-ছাত্ৰী হ'ব কিন্তু আমি এইটো সময়ত তেওঁলোকৰ পাৰ্মানেণ্ট ফেকাল্টি মেম্বাৰক মাতিছোঁ মানে যিসকল আমাৰ উচ্চ শিক্ষাৰ লগত জড়িত থকা যিসকল আমাৰ গৱেষণাত ব্ৰতি থকা মানুহ বিজ্ঞানীসকল আমাৰ প্ৰবক্তাই হওক বা অধ্যাপকেই হওক তেওঁলোকৰ বা বিজ্ঞানীয়ে হওক আমি ক'বলৈ গ'লে ইংৰাজীত ক'বলৈ গ'লে প্ৰফেচৰ এছিষ্টেণ্ট প্ৰফেচৰ এছ'চিয়েট প্ৰফেচৰ চাইণ্টিষ্ট তেনেকৈ বিজ্ঞানী প্ৰবক্তা অধ্যাপক এই গোটেইখিনি আমি তেনেকৈ মাতি আনি কৈছোঁ যে তোমালোকে বা আপোনালোকে যিখিনি বিষয়ত এতিয়া গৱেষণা কৰি আছে সেই গৱেষণাৰ লগত ইছৰোৰ বা ভাৰতীয় মহাকাশ সন্থাৰ কোনটোৰ লগত মিল আছে গতিকে আপোনালোকে তাৰ লগত এটা কানেকশ্যন এষ্টাব্লিছ কৰি পেলাই নিজকে সেইটোৰ লগত কেনেকৈনো গৱেষণাৰ আমি এটা উত্তৰোত্তৰ উন্নতি ঘটাব পাৰোঁ তালৈ আপোনালোকে চেষ্টা কৰোঁ গতিকে সেইটো চিনাক্তকৰণ দায়িত্বটো হ'ল আমাৰ আৰু বিদ্যালয়ৰ পৰ্যায়ৰ পৰাই ছাত্ৰ ছাত্ৰীসকলক এই দিশত উৎসাহিত কৰি তুলিবলৈ ইছৰোৰ কিবা কাৰ্যসূচী আছে নেকি আছে বহুত আছে এতিয়া ইছৰোই ডাইৰেক্টলি টু বি টেক যিবিলাক আমাৰ স্নাতক লেভেলত যিবিলাক ষ্টুডেণ্ট আছে তেওঁলোকৰ কাৰণে ডাইৰেক্টলি প্ৰজেক্টেই আছে তেওঁলোকে প্ৰজেক্টেই কৰিব পাৰে ইনফেক্ট আমাৰ সন্থাৰ থ্ৰুদিও কৰিব পাৰে আৰু বিদ্যালয়ৰ লগত ইছৰোৰ এটা ধৰক এতিয়া এইটো অৱশ্যে মই ডাইৰেক্টলি ইছৰোৰ কথা মই ইমানকৈ ক'ব নোৱাৰিম ডাইৰেক্টলি তেওঁলোক জড়িত হৈ আছে নাই কিন্তু ধৰক আমাৰ কিছুমান আৰ্যভট্ট কেন্দ্ৰ আছে বিদ্যাবিলাকত আৰু ৰাতিৰ আকাশ সকলোৰে প্ৰিয় ৰাতিৰ আকাশ বুলিলেই তৰা বুলিলেই সকলোৰে প্ৰিয় এইটো এটা আপুনি যদি প্ৰাচীন বিজ্ঞান বুলি ক'বলৈ হয় আমাৰ এষ্ট্ৰনমি আমাৰ ভাৰতবৰ্ষতো তেনেকুৱা বৰা মিহিৰৰ পৰা আদি কৰি আমাৰ আৰ্যভট্ট এই বহুতখিনি তেওঁলোকে আমাৰ এইটো বয়সত গৱেষণা হৈছিলে আৰু এই গৱেষণা হোৱাৰ কাৰণটো হ'ল যে আকাশলৈ বাহিৰলৈ ওলাই গ'লে ৰাতি আকাশত যেতিয়া দেখা পাওঁ যেতিয়া হাতীপতি আমি দেখা পাওঁ তেতিয়া স্বাভাৱিকতে আমাৰ মনত এটা কৌতূহলৰ সৃষ্টি হৈ এইবিলাক বস্তু ক'ত আহিলে এইটো যদি চাবলৈ হয় তেতিয়াহ'লে আমি জ্যোতিৰ্বিজ্ঞান পঢ়িব লাগিলে আৰু জ্যোতিৰ্বিজ্ঞান যদি পঢ়িবলৈ হয় তেতিয়াহ'লে আজিকালি জ্যোতিৰ্বিজ্ঞানৰ যিটো দূৰবীক্ষণ যন্ত্ৰ লাগে সেই দূৰবীক্ষণ যন্ত্ৰ আজিকালি হৈছে আমি মহাকাশত স্থাপন কৰোঁ কাৰণ কেলে পৃথিৱীত যদি দূৰবীক্ষণ যন্ত্ৰ স্থাপন কৰা হয় তেতিয়াহ'লে তাত কিছুমান অসুবিধা আছে কৰে মানুহে কৰি আছে কিন্তু তথাপি অসুবিধা এনেকুৱা কিছুমান অসুবিধা যেনেকৈ বতৰ যদি ভাল নহয় আপুনি চাব নোৱাৰে বৰষুণ দিলে আপুনি চাব নোৱাৰে বা আমাৰ পলিউশ্যনৰ কাৰণে পলিউশ্যন যিখিনি হৈ আছে এতিয়া গুৱাহাটীত যেনেকৈ আজি 30 বছৰ আগতে গুৱাহাটীত ইমান পলিউশ্যন নাছিল এতিয়া ইমান পলিউশ্যন আমি তৰা দেখাই নাপাওঁ হয় গতিকে সেইবিলাক আমি যদি সেইবিলাকক যদি আমি ফালৰি কাটিব লাগে তেতিয়াহ'লে আমি কি কৰিব লাগিব দূৰবীক্ষণ যন্ত্ৰটো মহাকাশত স্থাপন কৰিবলৈ আৰু মহাকাশত স্থাপন কৰিবলৈ যোৱাৰ লগে লগে মহাকাশ যান এখন লাগিলে মহাকাশ যানখন লগে লগে আমাৰ ৰকেট লাগিলে মহাকাশ যানখন লগে লগে আমাৰ স্পেচটো সোমাই গ'ল গতিকে জ্যোতিৰ্বিজ্ঞান যদি কোনোবাই পঢ়িব বিচাৰে স্পেচ ইজ এছেঞ্চিয়েল গতিকে আজিকালি গোটেই বস্তুবোৰ সাঙুৰ খাই গৈছে গতিকে এই গোটেই বস্তুখিনি আমাৰ সৰু সৰু ছাত্ৰ ছাত্ৰীসকলে যেনেকৈ মানে তেওঁলোকে যাতে এই বিষয়ত আগবাঢ়িব পাৰে সেইকাৰণে আমাৰ চৰকাৰেও সেইটো প্ৰচেষ্টা লৈছে আমাৰ যেনেকৈ যিবিলাক আৰ্যভট্ট কেন্দ্ৰবিলাক আছে তাত তেওঁলোকৰ টেলিস্কোপ দিছে গতিকে তাৰ পৰা তেওঁলোকে এখোপকৈ শিকি গৈ তেওঁলোকে এই বিষয়ত যথেষ্ট আগবাঢ়িব পাৰিব গতিকে এতিয়া ধৰক পদাৰ্থ বিজ্ঞান পঢ়িছে বা ৰসায়ন বিজ্ঞান পঢ়িছে বা কম্পিউটাৰ বিজ্ঞান পঢ়িছে অংক শাস্ত্ৰ পঢ়িছে এনেকুৱা এই সকলোবোৰ পঢ়ি আমি এটা উচ্চ শিক্ষা মানে গৱেষণাৰ পৰ্যায়লৈ যাব লাগিব কৰিব লাগিব তাৰপিছত আমি বিভিন্ন পৰ্যায় থাকে এই পৰ্যায়সমূহৰ জৰিয়তে আমি মহাকাশ বিজ্ঞানৰ সৈতে আমি জড়িত হ'ব পাৰোঁ এনেই মই পদাৰ্থ বিজ্ঞানৰ শিক্ষক হিচাপে মই নিজে যিহেতু গৱেষণাত ব্ৰতী মই দুটা কথা ক'ব বিচাৰোঁ আমাৰ ছাত্ৰ ছাত্ৰীসকলে জানি লোৱাটো বা অভিভাৱকসকলে জনাটো উচিত যে আমি এটা হ'ল যে আমি বিজ্ঞান পঢ়িলোঁ সৰুতে স্কুলত আমি বিজ্ঞান পঢ়িলোঁ তেতিয়ালৈকে আমাৰ কোনো ধৰণৰ ভাগ নাছিলে আমি বিজ্ঞান পঢ়িলোঁ স্কুলত পঢ়িলোঁ কলেজত পঢ়িলোঁ তাৰ পাছত আমাৰ দুভাগ হৈ যায়
এভাগ হ'ল যে আমাৰ আমি পিয়ৰ ছায়েন্স বুলি বা এনেকুৱা কওঁ যে এইটো টেকন'লজি বা কাৰিকৰী দিশত এটা কিছুমান IIT NIT ইঞ্জিনিয়াৰিং কলেজত গুচি গ'ল এটা হ'ল অভিযান্ত্ৰিক দিশত গুচি গ'ল সেইটো হ'ল অভিযান্ত্ৰিক মানে ডাইৰেক্টলি এপ্লাইড আৰু এটা হ'ল যে অলপ গৱেষণাৰ নিচিনাই গুচি গ'ল যেনেকৈ স্নাতকোত্তৰ এনেকৈ গুচি গ'ল থিয়ৰিটিকেল বুলি নহয় ইয়াত থিয়ৰি এক্সপেৰিমেণ্ট দুয়োটাই আছে কিন্তু কথা হ'ল সেইটো হ'ল গৱেষণাৰ ফালে গুচি গৈছে এইটো হ'ল এপ্লাইডৰ ফালে গুচি গৈছে মানে এইটো হ'ল যন্ত্ৰ বা এনেকুৱা অভিযান্ত্ৰিক দিশত এটা হ'ল গৱেষণাৰ দিশত গতিকে এই দুইটা দিশত মানুহ যাব পাৰে আৰু দুইটা দিশত গৈ পেলাই দুইটাই গৈ পেলাই আকৌ পাছত একেলগ হ'বগৈ পাৰে গতিকে অভিযান্ত্ৰিক দিশত গ'লেও তেওঁ গৈ পেলাই মহাকাশ বিজ্ঞানৰ লগত নিজকে জড়িত কৰিব বিচাৰে কাৰণ যে ৰোভাৰ এই যে ৰোভাৰবিলাক বনাইছে এইবিলাকতো ইঞ্জিনিয়াৰে বনাইছে কিন্তু তাৰ ভিতৰত যিটো ইনষ্ট্ৰুমেণ্ট থাকিব সেইটো কিন্তু বনাইছে পদাৰ্থ বিজ্ঞানী সেইটো গৱেষণাৰ পৰা আহিছে কেনেকৈ বস্তুটো মিলিত হৈ আছে ৰোভাৰ যিটো বনাইছে সেই ৰোভাৰটো বনাইছে মেচিনাৰী ইঞ্জিনিয়াৰৰ পৰা আহিছে ৰকেট যিটো বনাইছে সেইটো অভিযন্তাই বনাইছে কিন্তু ৰকেটটোত কিমান প্ৰপেলেণ্ট দিব লাগিব কি কৰিব লাগিব সেইটো দিছে বিজ্ঞানৰ গৱেষণাৰ পৰা আহিছে গতিকে দুইটা বস্তু এটা সময়ত গৈ পেলাই মিল খাই গৈছে গতিকে এইটো আমাৰ ভুল ধাৰণা থাকিব নালাগে যে মই টেকন'লজি পঢ়িলে মই ইঞ্জিনিয়াৰ হ'লে যে মই মহাকাশ বিজ্ঞানত মই কাম কৰিব নোৱাৰিম সেইটো নহয় ইছৰত মহাকাশ অভিযন্তাৰ ভৰ্তি হৈ আছে বিজ্ঞানী ভৰ্তি হৈ আছে বিজ্ঞান অভিযন্তা এই গোটেইখিনি মিলিহে এটা সন্থা হৈছে আৰু তাৰ পৰাহে আমাৰ এই যে কৃতকাৰ্য যিটো আমি লাভ কৰিছোঁ এই দুইটা বস্তু মিলি পেলাইহে লাভ কৰিছোঁ অকল এটাই কেতিয়াও নহয় গতিকে দুই ফালৰ পৰা আমি পঢ়িব পাৰোঁ মোৰ এটাই অনুৰোধ যে অভিভাৱকক যাতে নিজৰ সন্তান বা নিজৰ তদাৰকত থকা যিজন ছাত্ৰ ছাত্ৰী তেওঁলোকক যাতে কোনো পৰ্যায়ে বাধ্য কৰোৱা নহয় যে তেওঁলোকৰ ইচ্ছাৰ বিৰুদ্ধে যে তুমি এইটো পঢ়া এইটোৱে পঢ়িব লাগিব এইটো কৰিলেহে যে এইটো নহয় তেওঁক নিজৰ প্ৰাকৃতিকভাৱে তেওঁক ফলিবলৈ দিয়ক প্ৰাকৃতিকভাৱে তেওঁ আগবাঢ়ি যাওক নিজৰ তেওঁ ইচ্ছামতে তেওঁ পঢ়ি যাওক তেওঁ কাৰ্যক্ৰম আৰু নিজে তেওঁ বিচাৰি পাব যে ক'তনো মই কেনেকৈ মই মহাকাশৰ লগত যদি হ'ব বিচাৰে যে কেনেকৈ মই এজন মহাকাশ বিজ্ঞানী হ'ব পাৰোঁ গতিকে নিজৰ ইচ্ছামতে যিটোত আগ্ৰহ আছে যিটো বিষয়ত আগ্ৰহ আছে সেই বিষয়টো পঢ়িলেহে তেওঁলোকে পিছলৈ মনোযোগ দি ভালকৈ পঢ়ি ভাল ৰিজাল্ট কৰিব পাৰিব আৰু তাৰ পিছত সেই ফলাফলৰ ওপৰত ভিত্তি কৰি আকৌ তেওঁলোকে ভৱিষ্যতলৈ আগবাঢ়ি যাব পাৰিব খুব ভাল লাগিল আমি কথাখিনি বহু নজনা কথা আমি জানিলোঁ প্ৰথমতেতো আমি মহাকাশ দিৱস কিয়নো পালন কৰিব লাগে এই সম্পৰ্কে আপুনি খুব সুন্দৰকৈ বুজাই দিলে যে মানুহৰ মাজতো যে আমি নিব লাগে আচলতে আমাৰ সৈতে আমাৰ দৈনন্দিন জীৱনৰ সৈতে মহাকাশ বিজ্ঞান জড়িত হৈ আছে আমি গম নোপোৱাকৈ এই কথাখিনিকে আমি এতিয়া উদযাপন কৰিবলৈ লৈছোঁ এয়া খুব ভাল কথা আমাৰ কাৰণে লগতে কি ধৰণে আগবাঢ়িলে আমি মহাকাশ বিজ্ঞানৰ ক্ষেত্ৰখনৰ সৈতে জড়িত হ'ব পাৰোঁ যিসকলৰ আগ্ৰহ আছে তেওঁলোকে কি ধৰণে পঢ়িব লাগে যে এনেকুৱা নহয় যে অকল এটা বিষয় পঢ়িহে আমি মহাকাশ বিজ্ঞানৰ সৈতে বা মহাকাশচাৰী হ'ব পাৰোঁ বা ইছৰোৰ সৈতে জড়িত হ'ব পাৰোঁ এনেকুৱা নহয় বিভিন্ন বিষয় জড়িত হৈ আছে বিভিন্ন বিষয় পঢ়িও আমি এই মহাকাশ বিজ্ঞানৰ সৈতে জড়িত হ'ব পাৰোঁ আৰু আপুনি খুব সুন্দৰকৈ কথাখিনি বুজাই দিলে আমি আশা কৰিছোঁ যে ছাত্ৰ ছাত্ৰীসকলে যিসকল শ্ৰোতাই শুনি আছে যাৰ আগ্ৰহ আছে তেওঁলোকে নিশ্চয় এই আলোচনাটিৰ দ্বাৰা লাভান্বিত হৈছে ছাৰ আপোনাৰ ইমান ব্যস্ত সময়ৰ মাজতো আপুনি আমাক ইমানখিনি সময় দিলে তাৰ বাবে আমি আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ প্ৰিয় শ্ৰোতা সোপান অনুষ্ঠানটিৰ বাবে নিৰ্ধাৰিত সময় শেষ হৈ আহিছে গতিকে অনুষ্ঠানৰ পৰা আজিৰ অতিথি ডক্টৰ মাধুৰ্য প্ৰসাদ বৰাৰ সৈতে মই স্নেহা পাঠকে ইমানতে বিদায় লৈছোঁ নমস্কাৰ ইমান পৰে শ্ৰোতাসকলে আমাৰ যুৱবাণীৰ পৰা এই অনুষ্ঠানটিত সোপান শিতানত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পদাৰ্থ বিজ্ঞান বিভাগৰ অধ্যাপক ডক্টৰ মাধুৰ্য প্ৰসাদ বৰাৰ সৈতে স্নেহা পাঠকৰ কথোপকথন শুনিলে আমাৰ যুৱবাণীৰ পৰা অনুষ্ঠানটিৰ ইমানতেই অন্ত পৰিল অনুষ্ঠানটিৰ প্ৰযোজনা কৰিলে ইন্দ্ৰজিৎ দাসে